নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026 আৰু ৰাইজৰ মনৰ কথাৰ 2026ৰ আজি তৃতীয়টো প্ৰতিবেদন আমি প্ৰকাশ কৰিম শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ আলিহিঙাৰ পৰা। আমি বৰ্তমান উপস্থিত আছো ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ আলিহিঙাত আৰু আলিহিঙাৰ পৰাই আমি ৰাইজৰ মনৰ কথা জনাৰ চেষ্টা কৰিম আৰু অসম সংবাদ 24 ঘণ্টাৰ এই বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026ৰ আজি তৃতীয়টো প্ৰতিবেদন আৰু ইয়াতে যিসকল লোক আছে বা স্থানীয় ৰাইজ আছে আমি তেখেতলোকৰ পৰা জনাৰ চেষ্টা কৰিম। দাদা, আমি অসম সংবাদ 24 ঘণ্টাৰ এটা বিশেষ অনুষ্ঠান আৰম্ভ কৰিছোঁ ৰাইজৰ মনৰ কথা 2026 আৰু এই ৰাইজৰ মনৰ কথা 2026লৈ আপোনাক আমি আদৰণি জনাইছোঁ আৰু লগেদি আপোনালৈ আমাৰ এটি পোনপটীয়া প্ৰশ্ন। আমাৰ এই ৰাইজৰ মনৰ কথা 2026ৰ জৰিয়তে আমি জানিব বিচাৰোঁ আপোনাৰ পৰা, যি বৰ্তমান শাসনাধিষ্ঠ বিজেপি চৰকাৰ অৰ্থাৎ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক, এই বিধায়কগৰাকীয়ে সমষ্টিৰ উন্নয়ন বা কাম কৰাত সফল নে বিফল? নহয়, আমাৰ ঢেকিয়াজুলি সমষ্টিৰ বিধানসভাৰ অশোক সিংঘল ডাঙৰীয়াই আমাৰ এই ঢেকিয়াজুলি সমষ্টিত বহুত কাম কাজ কৰিছে আৰু ভালেই লাগিছে। নেক্সটৰ 26 ইলেকশ্যনত অশোক সিংঘল ডাঙৰীয়া জিতিব লাগে। আমাৰ মনৰ কথা আপোনাৰ কামত সফল হৈছে নেকি? হয়, কামত সফল হৈছে। হয়, ইতিমধ্যে শুনিলে এনেদৰে ৰাইজে নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে আৰু ইয়াত আছে জ্যেষ্ঠসকল। দাদা, আমাৰ এটি বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026, এই অনুষ্ঠানত আপোনাক আদৰণি জনাইছোঁ আৰু দ্বিতীয়তে আপোনালৈ আমাৰ প্ৰশ্ন, সমষ্টিখনৰ উন্নয়নৰ ক্ষেত্ৰত যিগৰাকী স্থানীয় বিধায়ক সফল নে বিফল? চাওক, এনেতো আমার কারণে ঠিকই আছে, একবারে তো আর সব সমস্যা সমাধান নহয়, লাহে লাহে হ'ব আৰু আমার কারণে ঠিকই আছে, তেওঁ মানে উপযুক্তই আছে আৰু উপযুক্ত ভালেই আছে, কাম কৰি আছে, কাম হ'ব আৰু তেনে আপুনি তেখেতৰ কাম কাজত সন্তুষ্ট? সন্তুষ্ট। হয়, ইতিমধ্যে শুনিলে এনেদৰে বিভিন্নজনে নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে আৰু এয়া হৈছে ৰাইজৰ মনৰ কথা 2026ৰ তৃতীয়টো প্ৰতিবেদন। আমি তৃতীয়টো প্ৰতিবেদন আজি এনেদৰেই প্ৰকাশ কৰি আছোঁ আৰু ইয়াত আৰু লোক আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আমি অসম সংবাদ 24 ঘণ্টা এটা বিশেষ অনুষ্ঠান আৰম্ভ কৰিছোঁ ৰাইজৰ মনৰ কথা 2026 আৰু আপোনাক আদৰণি জনালোঁ এই অনুষ্ঠানলৈ। আপোনালোকৰ যি ঢেকিয়াজুলি বিধানসভা সমষ্টি, এই সমষ্টিৰ বিধায়কৰ কাম কাজত আপুনি সন্তুষ্ট নে অসন্তুষ্ট? মই সন্তুষ্ট আছোঁ। সন্তুষ্ট? তেখেতে সফল হৈছে নেকি কাম কাজত? সফল হৈছে বাৰু, কিন্তু এইটোতো মই গম পোৱাও নাই কি আৰু ভালকৈ খবৰ। আপুনি সন্তুষ্ট? মই সন্তুষ্ট। হয়, ইতিমধ্যে শুনিলে এনেদৰেই নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে বিভিন্নজনে আৰু আমি ৰাইজৰ মনৰ কথা 2026ৰ তৃতীয়টো প্ৰতিবেদন আজি এনেদৰেই আলিহিঙাৰ পৰা প্ৰকাশ কৰি আছোঁ আৰু ইয়াত আৰু যিসকলে সাধাৰণ শ্ৰম কৰি খায়, শ্ৰমজীৱী লোক, তেখেতলোকে কি বিচাৰে। দাদা, আমি এটা বিশেষ অনুষ্ঠান আৰম্ভ কৰিছোঁ ৰাইজৰ মনৰ কথা 2026 আৰু 2026লৈ অসম সংবাদ 24 ঘণ্টাৰ এই বিশেষ অনুষ্ঠানত আপোনাক আদৰণি জনাইছোঁ আৰু দ্বিতীয়তে আপোনাৰ যি বিধানসভা সমষ্টিত আচলতে বৰ্তমান কি কি সমস্যাৰে জৰ্জৰিত হৈ আছে? আমিতো ইয়াত একো পোৱাই নাই। আমি চৰকাৰৰ পৰা আমিতো ইয়াত দিন হাজিৰা ৰাতিপুৱা ওলালোঁ, কৰিবলৈ শ্ৰমিক কৰি খাই আছোঁ আৰু আমিতো চৰকাৰৰ ফালৰ পৰা একো পোৱা নাই। পৰিৱৰ্তনটো চৰকাৰে কৰিছে, পৰিৱৰ্তন চৰকাৰ, কিন্তু আমিতো পৰিৱৰ্তন একো হোৱা নাই। আমি এটা ৰাতিপুৱা নোলালে আমাৰ সন্ধিয়ালৈ ভাত নাযায় ঘৰলৈ। তাৰমানে কথা আৰু কামৰ মাজত মিল নোহোৱা নাই, কথাৰ মাজত কামৰ মাজত একো নাই। যাক দিব লাগে সি পোৱা নাই, যোনে নাপাব লাগে সি পাইছে। হয়, ইতিমধ্যে শুনিলে ৰাইজৰ মনৰ কথা 2026ৰ এই তৃতীয়টো প্ৰতিবেদনত এনেদৰে আজি খুব উজাৰিছে একাংশ সাধাৰণ লোকে। তেখেতলোকে কিন্তু সন্তুষ্ট নহয় বুলি প্ৰকাশ কৰিছে আৰু বিভিন্নজনে সন্তুষ্ট হয় বুলি প্ৰকাশ কৰিছে আৰু আমি প্ৰত্যেকৰ মনৰ কথা জনাৰ চেষ্টা কৰিম। অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026লৈ আমি বিভিন্নজনৰ মনৰ কথা লোৱাৰ চেষ্টা কৰিম আৰু যিসকলে ক্ষুদ্ৰ ব্যৱসায় কৰিছে তেখেতলোকৰ মনৰ কথাও লৈছোঁ আৰু যিসকলে ব্যৱসায় প্ৰতিষ্ঠান বা বিভিন্ন কামৰ লগত জড়িত তেখেতলোকৰ পৰাও আমি মনৰ কথা জনাৰ চেষ্টা কৰিছোঁ। দাদা, আপোনাৰ শুভ নাম? সৰোজ পাল। সৰোজ পাল। আপোনাৰ ঘৰ? আলিহিঙা। সমষ্টি আপোনাৰ ঢেকিয়াজুলি? এতিয়া আপোনাৰ সমষ্টিত যিগৰাকী বিধায়ক অশোক সিংঘল, তেখেতে আপোনাৰ সমষ্টি উন্নয়নত সফল নে বিফল? মোৰ মতেতো সফলেই আছে। সফল হৈছে। যিমান সমস্যা আগতে আছিলে এতিয়া ভালেই হৈছে, কমিছে। হয়, ইতিমধ্যে শুনিলে এনেদৰেই নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে সকলোৱে আৰু ৰাইজৰ মনৰ কথা 2026ৰ যি বিশেষ অনুষ্ঠান আমি বিভিন্নজনৰ মনৰ কথা জনাৰ চেষ্টা কৰিছোঁ। আমি আৰু এগৰাকী দাদাৰ পৰা জনাৰ চেষ্টা কৰিম। দাদা, আপোনাৰ ঘৰ ক'ত? ঘৰ ডিগবৈ। ডিগবৈ, মই বাহিৰৰ। আপোনাৰ ঘৰ? মই ইয়াত বগানত। আচ্ছা, আপোনাৰ সমষ্টিত যিগৰাকী বিধায়ক অশোক সিংঘল, তেখেতৰ কাম কাজত আপুনি সন্তুষ্ট নে অসন্তুষ্ট? সন্তুষ্ট আছে, ঠিকে আছে। আমাৰ বাগানতো ভাল কাম কৰি আছে। বাগানত ভাল কাম কৰিছে? বাগানো ভাল কাম কৰি আছে, মন্দিৰ চন্দিৰ বনাই আছে,
তাৰমানে আপুনি সন্তুষ্ট সন্তুষ্ট হয় ইতিমধ্যে শুনিলে তেখেতলোকে এনেদৰে নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে আৰু ৰাইজৰ মনৰ কথা 2026 যি প্ৰতিবেদন এই প্ৰতিবেদন দেখুৱাই আছোঁ সকলোৱে আজি নিজৰ নিজৰ মনৰ কথা মুক্ত মনেৰে কৈছে আৰু সকলোৱে নিজৰ মনৰ কথা মুক্ত মনেৰে ক'ব পাৰিব কিয়নো ইয়াত যোনে যি পাইছে সমষ্টিখনত তিতা কেহা যি পাইছে সকলোৱে ক'ব পাৰিব আৰু ৰাইজৰ মনৰ কথা 2026ৰ এই বিশেষ অনুষ্ঠানত আমি বিভিন্নজনৰ পৰা মনৰ কথা জনাৰ চেষ্টা কৰিম আপোনাৰ ঘৰ ঢেকীয়াজুলি আমি এটা বিশেষ অনুষ্ঠান আৰম্ভ কৰিছোঁ ৰাইজৰ মনৰ কথা 2026 আপোনাৰ যিটো সমষ্টি ঢেকীয়াজুলি সমষ্টিৰ বিধায়কৰ কাম কাজত আপুনি সন্তুষ্ট নে অসন্তুষ্ট না সন্তুষ্ট ভালেই আছে তেখেতে কাম চাম কৰিছে হয় ইতিমধ্যে শুনিলে এনেদৰেই বিভিন্নজনে মনৰ কথা প্ৰকাশ কৰিছে আৰু আমি এনেদৰেই ৰাইজৰ মনৰ কথা 2026ত সকলোৰে মনৰ কথা লোৱাৰ চেষ্টা কৰি আছোঁ আৰু সকলোৱে নিজে মুক্ত মনে ক'ব পাৰিব নিজৰ মনৰ কথা ৰাইজৰ মনৰ কথা 2026ৰ জৰিয়তে আৰু এয়া আমাৰ তৃতীয়টো প্ৰতিবেদন আজি সম্প্ৰচাৰ কৰি আছোঁ ঢেকীয়াজুলি বিধানসভা সমষ্টি এলেকাৰ আলিহিঙাৰ পৰা আৰু বিভিন্নজনৰ মনৰ কথা আমি এনেদৰেই লৈ আছোঁ আৰু সকলোৱে নিজৰ নিজৰ মনৰ কথা জনাইছে মুক্ত মনে আৰু এগৰাকী দাদা আছে আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম দাদা আপোনাৰ শুভ নাম গণেশ দাস হা গণেশ দাস আপোনাৰ ঘৰ এই বগীপুৰি আপোনাৰ সমষ্টি সমষ্টি ঢেকীয়াজুলি আৰু আপোনাৰ ঢেকীয়াজুলি বিধানসভা সমষ্টিত আচলতে বৰ্তমান যিসমূহ সমস্যা সমাধানৰ ক্ষেত্ৰত যিগৰাকী বিধায়ক সফল নে বিফল সফল আছে কিন্তু মোৰ কিবা কোশ্চেন আছে ইয়াত অ। আমাৰ 1 নম্বৰ বগীপুৰি ৰোড কেইটা এটাও হোৱা নাই এটা ৰাস্তা হোৱা নাই বেলেগ ফালে কৰিছে অ। কিন্তু আমাৰ ইফালে এটাও কৰা নাই তাৰমানে আপোনালোকৰ এলেকাটোত উন্নয়ন কৰিবলৈ সক্ষম হোৱা নাই হয় ইতিমধ্যে শুনিলে এনেদৰেই খুব উজাৰিছে একাংশ লোকে ৰাইজৰ মনৰ কথা 2026ৰ জৰিয়তে এই ঢেকীয়াজুলি বিধানসভা সমষ্টি এলেকাৰ বিভিন্ন স্থানত এতিয়াও বহুতো কাম কৰিবলৈ বাকী আছে বিধায়কগৰাকীয়ে আৰু এনেদৰেই আজি ৰাইজে নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে ৰাইজৰ মনৰ কথা 2026ৰ জৰিয়তে আৰু অসম সংবাদ 24 ঘণ্টাৰ এয়া বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026 আৰু আমি আজি তৃতীয়টো প্ৰতিবেদন প্ৰকাশ কৰি আছোঁ এই আলিহিঙাৰ পৰা ঢেকীয়াজুলি বিধানসভা সমষ্টি এলেকাৰ এটি অতিকৈ গুৰুত্বপূৰ্ণ স্থান আলিহিঙা আৰু আলিহিঙাৰ ৰাইজৰ মনৰ কথা আমি জনাৰ চেষ্টা কৰি আছোঁ আৰু সকলো ৰাইজে মুক্ত মনে নিজৰ নিজৰ মনৰ কথা ইয়াত প্ৰকাশ কৰিব পাৰিব আৰু সকলোৱে নিজৰ মনৰ কথাখিনি ক'ব পাৰিব দাদা আপোনাৰ ঘৰ আপোনাৰ শুভ নাম শুভ নাম কি আপোনাৰ মনু চৰকাৰ আৰু আমি অসম সংবাদ 24 ঘণ্টাৰ এটা বিশেষ অনুষ্ঠান আৰম্ভ কৰিছোঁ ৰাইজৰ মনৰ কথা 2026 ইয়াৰ জৰিয়তে প্ৰথমতে আপোনাক আদৰণি জনাইছোঁ অনুষ্ঠানটোত আৰু দ্বিতীয়তে আপোনালৈ আমাৰ প্ৰশ্ন আপোনাৰ সমষ্টি উন্নয়নত স্থানীয় বিধায়ক সফল নে বিফল সফল আছে তাৰমানে আপোনাৰ মতে কি তেখেতে সফল হৈছে ঠিকে আছে হয় এনেদৰে প্ৰত্যেকে নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে ৰাইজৰ মনৰ কথা 2026ৰ জৰিয়তে অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026ৰ আজি তৃতীয়টো প্ৰতিবেদন দাদা আমি অসম সংবাদ 24 ঘণ্টাই এটা বিশেষ অনুষ্ঠান আৰম্ভ কৰিছোঁ ৰাইজৰ মনৰ কথা 2026 য'ত আপুনি মুক্ত মনে আপোনাৰ সমস্যা বা আপুনি কি বিচাৰে এই কথাখিনি ক'ব পাৰিব প্ৰথমতে আপোনাক অনুষ্ঠানটিলৈ আমি আদৰণি জনাইছোঁ আৰু দ্বিতীয়তে আপোনালৈ আমাৰ প্ৰশ্ন ৰাইজৰ মনৰ কথা 2026ত আপোনাৰ প্ৰশ্ন যে আচলতে আপুনি সমষ্টিখনত কি চাইছে উন্নতি ক'ব নোৱাৰোঁ ছিংগল চাৰ অলৰাউণ্ডাৰ হয় মই আৰু বিশেষ নকওঁ ছিংগল চাৰ ইজ অলৰাউণ্ডাৰ তাৰমানে তেখেতে সফল হৈছে একদম ডেফিনেটলি আপোনাৰ মতে সফল একদম ডেফিনেটলি হয় ইতিমধ্যে শুনিলে এনেদৰেই বিভিন্নজনে নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে বহুতে খুব প্ৰকাশ কৰিছে এনেদৰেই আজি বিভিন্নজনৰ মনৰ কথা আমি লোৱাৰ চেষ্টা কৰিছোঁ আৰু এগৰাকী দাদা আছে আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম দাদা আপোনাৰ শুভ নাম মই অজিত চৰকাৰ দাদা আমি অসম সংবাদ 24 ঘণ্টাৰ এটা বিশেষ অনুষ্ঠান আৰম্ভ কৰিছোঁ ৰাইজৰ মনৰ কথা 2026 প্ৰথমতে এই অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ দ্বিতীয়তে আপোনালৈ আমাৰ এটা প্ৰশ্ন আপোনাৰ সমষ্টিত বৰ্তমান আপুনি কি কি সমস্যা বেছি দেখা পাইছে এনেতো আমাৰ সমষ্টিত কাম মোটামুটি ভালে কৰি আছে কিন্তু আমি বগীপুখুৰী গাঁৱৰ মানুহ আমাৰ বগীপুখুৰীৰ কাম কৰিবলগীয়া অলপ বাকী আছে যেনেকৈ আমাৰ ৰাস্তা বগীপুখুৰী মেইন ৰোডটো এইফালে হৈ আছে কিন্তু আমাৰ ভিতৰত যিকেইটা ৰাস্তা আছে ৰাস্তা এতিয়াও কাঁচা আছে মানে এতিয়ালৈকে মানে এইটো তাৰ কোনো হেৰি কৰা হোৱা নাই আৰু আমি যিটো পানী আছে মানে আমাৰ পানীটো ভোটপৰা আৰু এইফালে গৈ আছে কিন্তু আমাৰ বগীপুখুৰী আৰু পানী আঁচনি হৈ আছিলে এইটো বন্ধ হৈ আছে এতিয়ালৈকে ছাকচেছ হোৱা নাই কৰিবলৈ এই দাদা ঘৰৰ মানে হেৰিতে আছে বেক চাইডতে আছে মাটি আপুনি দিছিল মই মাটি দিছোঁ মোৰ কামটো আধৰুৱা হৈ আছে কামটো এতিয়ালৈকে হোৱা নাই আজি 2 বছৰমান হ'লেই তাৰমানে আপুনি কাম কাজত সন্তুষ্ট নহয় মানে মোৰ চাকৰি নহ'ল মোৰ মাটি এনেই দিলোঁ মই দানত দিছোঁ আৰু
হয়, ইতিমধ্যে শুনিলে বিভিন্নজনে এনেদৰে ক্ষোভো প্ৰকাশ কৰিছে আজি এই ৰাইজৰ মনৰ কথা 2026 অনুষ্ঠানৰ জৰিয়তে। আৰু অসম সংবাদ 24 ঘণ্টাৰ এয়া বিশেষ অনুষ্ঠান আছিলে ৰাইজৰ মনৰ কথা 2026। আৰু এই ৰাইজৰ মনৰ কথা 2026লৈ আৰু এগৰাকী দাদাৰ মনৰ কথা আমি জনাৰ চেষ্টা কৰিম। দাদা, আমি অসম সংবাদ 24 ঘণ্টাৰ এটা বিশেষ অনুষ্ঠান আৰম্ভ কৰিছোঁ, ৰাইজৰ মনৰ কথা 2026। প্ৰথমতে আপোনাক আদৰণি জনাইছোঁ অনুষ্ঠানটিলৈ, আৰু দ্বিতীয়তে আপোনাৰ সমষ্টিৰ বিষয়ে আপুনি কি ক'ব? ভাল। আৰু মানে কি হয়, চবৰে সমস্যাবিলাক বেলেগ বেলেগ, গতিকে সমষ্টিও বেলেগ বেলেগ। এতিয়া মানুহে সময়ত কি চিন্তাধাৰা লৈ পেলাই কি গতিত আহে এতিয়াও একো বুজি পাব নাই। কিন্তু মানুহৰ যাতে সাধাৰণ মানুহখিনিৰ অভাৱ নহওক, বস্তুৰ মূল্য বৃদ্ধি নহওক, আৰু বহুতো সমস্যা এজন মন্ত্ৰী বা মিনিষ্টাৰে চিজিল কৰিব নোৱাৰে, সেইখিনিয়ে মানুহে যাতে সাধাৰণভাৱে ধুনীয়াকৈ চলিব পাৰে। আপোনাৰ শুভ নাম? দীপক বৰুৱা। দীপক বৰুৱা। হয়, ইতিমধ্যে শুনিলে এনেদৰেই আজি প্ৰত্যেকে নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026ৰ জৰিয়তে। আৰু আমি আজি তৃতীয়টো প্ৰতিবেদন প্ৰকাশ কৰিলোঁ ঢেকীয়াজুলি বিধানসভা সমষ্টি এলেকাৰ আলিহিঙাৰ পৰা। আৰু সকলোৱে ৰাইজৰ মনৰ কথা 2026 অনুষ্ঠানটি চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই অসম সংবাদ 24 ঘণ্টাৰ তৰফৰ পৰা সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।